ৰীতা চৌধুৰী বাইদেউক মুখ্যমন্ত্ৰীজনে যি ধৰণে ৰীতা চৌধুৰী বুলি কৈ গালি দিছে, অপমান কৰিছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিম বুলি কৈছে, এইটো লজ্জাজনক। ৰীতা বাইদেউ তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট টিচাৰ আছিলে আৰু তেওঁ সতীৰ্থ মন্ত্ৰী এজনৰ পত্নী হয়, চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী হয়। যি ধৰণে ৰীতা বাইদেউক অপমান কৰিছে এইটো আমি মানি ল'ব নোৱাৰোঁ। শিক্ষকৰ প্ৰতি ইমান অপমান আমি আৰু মানি ল'ব নোৱাৰোঁ। এইটোকে চৰকাৰী অফিচ নেকি যে হিমন্ত বিশ্ব শৰ্মাই তাত SOP লগাব? তোমাৰ নিজৰ অফিচটোত লগাই লোৱা ভাই SOP। কি হয় আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰত তুমি SOP লগাবলৈ আহিছা? এইটো আমি নামানো। আপোনালোকে জানে যে জুবিনদাই মানুহ সাধাৰণতে ৰাতিয়ে লগ ধৰে আৰু এতিয়া 10 বজাৰ পৰা একেবাৰে ৰাতিপুৱা 6টা বজালৈকে সোমাবলৈ নিদিওঁ বুলি কৈ এতিয়া বাৰু 11টা বজাত কৰিছে। আপুনি দেখিছে যে সাধাৰণতে কি হয়, গুৱাহাটীৰ পৰা আপাৰ আছামলৈ অহা নাইট ছুপাৰবিলাক 11টা, 11:30 বজাত সোণাপুৰ পায়। তাতে নামি চবে সেৱা এটা কৰে, নমস্কাৰ এটা দিয়ে। সেইটো বন্ধ কৰিব খুজিছে। কেনেকৈ হ'ব এইটো? আমি চৰকাৰৰ এই কথাটো কেতিয়াও নামানো, কোনো পধ্যে নামানো, প্ৰথম কথা। দ্বিতীয়তে উজনি অসমৰ পৰা যোৱা নাইট ছুপাৰ এখন তাত ৰাতিপুৱা পাইগৈ 4টা, 4:30 বজাত। সেই সময়খিনিত মানুহে ফটকৈ নমস্কাৰ এটা কৰি যাব খোজে জুবিনদাক, সেইটো তেওঁ বাধা দিব খুজিছে। কেনেকৈ মানিম আমি কওক আপুনি? যিকোনো এজন মানুহে আহি দিনতে হওক ৰাতিয়ে হওক যেতিয়াই হওক এটা সেৱা ল'ব খোজে। এইকেইদিন বাৰু অলপ বেছিকৈ মানুহ হৈছে, বেলেগ কথা। তাৰপিছততো আৰু হেৰি হ'ব, সদায়তো এনেকুৱা মানুহ ভিৰ হৈ নাথাকে। তো কিন্তু এই যে SOP ঢালি দিব খুজিছে, এইটোৰ পৰা আচলতে বেলেগ একো নহয়। এইটো হ'ল ঈৰ্ষা, এইটো হ'ল হিংসা, এইটো হ'ল মানে জুবিন গাৰ্গৰ প্ৰতি অন্যায়, জুবিন গাৰ্গক নাম যশ জনপ্ৰিয়তা হ্ৰাস কৰিবলৈ কৰা এটা প্ৰচেষ্টাত 2 নম্বৰী বুদ্ধি, তাৰ বাহিৰে একো নহয়। আমি নামানো। আমি নামানো মানে নামানোৱে, কাৰো কথা নুশুনো, আমি নামানো। আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত SOP লগোৱাটোৰ বিৰোধিতা কৰি আমাৰ ৰীতা চৌধুৰী বাইদেৱে যিটো কথা কৈছিলে সেইটোক আমি ছাপোৰ্ট দিওঁ। আৰু ৰীতা চৌধুৰী বাইদেউক মুখ্যমন্ত্ৰীজনে যি ধৰণে ৰীতা চৌধুৰী বুলি কৈ গালি দিছে, অপমান কৰিছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিম বুলি কৈছে, এইটো লজ্জাজনক। ৰীতা বাইদেউ তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট টিচাৰ আছিলে আৰু তেওঁ সতীৰ্থ মন্ত্ৰী এজনৰ পত্নী হয়, চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী হয়। যি ধৰণে ৰীতা বাইদেউক অপমান কৰিছে এইটো আমি মানি ল'ব নোৱাৰোঁ। শিক্ষকৰ প্ৰতি ইমান অপমান আমি আৰু মানি ল'ব নোৱাৰোঁ। পৰেশ বৰুৱা ডাঙৰীয়াই আপোনালোকে কোৱা অনুসৰি মইতো শুনা নাই দেই, কিন্তু আপোনালোকে যিটো কথা কৈছে যে পৰেশ বৰুৱা ডাঙৰীয়াই যে আপোনাৰ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ জুবিন দাই ছুইচাইড কৰিলে বুলি কৈছে আৰু তালৈ ৰাতি কিয় যাব লাগে, আমুক সময়ত কিয় যাব লাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ ভাষাৰে যি ধৰণে মাত মাতিছে, মই ভাবোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই এইটো নিজৰহে আত্মসন্মান নাইকিয়া কৰিছে। এইটো কৰা উচিত নহয়। পৰেশ বৰুৱা ডাঙৰীয়াক আমি সকলোৱে সন্মান কৰোঁ। পৰেশ কয়দেউ বুলি মই কওঁ। পৰেশ কয়দেউক আমি সকলোৱে সন্মান কৰোঁ এইকাৰণে যে তেখেতে জীৱন জুৰি দেশখনৰ কাৰণে, জাতিটোৰ কাৰণে ছেক্ৰিফাইচ বা ত্যাগ কৰিছে। তেখেতৰ পথ ভুল বুলি আমি ভাবোঁ, কিন্তু তেখেতৰ ছেক্ৰিফাইচ, তেখেতৰ ত্যাগ অসমৰ কাৰণে একদম সকলোৱে মানি ল'বলগীয়া ত্যাগ। গতিকে সেই মানুহজনে এতিয়া চৰকাৰৰ মুখপাত্ৰৰ নিচিনাকৈ যি ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত বক্তব্য ৰাখিছে, আমি এইটো বেয়া পাইছোঁ আৰু পৰেশ কয়দেউক এইটো বিষয়ত মাত নামাতিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।